নমস্কাৰ বন্ধুসকল, অসম বনাম হায়দৰাবাদৰ মাজত অনুষ্ঠিত হোৱা মেচখনত অসম টীমে 252 ৰানতে অল আউট হয় আৰু কাই কিমান ৰান সংগ্ৰহ কৰিলে, কাই কিমান উইকেট পালে সকলো আপোনালোকক দেখুৱাম। আৰু অসমেও ছেকেণ্ড ইনিংছত অসম টীমে হায়দৰাবাদ টীমক বেটিং কৰিবলৈ দিয়ে আৰু কাই কিমান উইকেট পালে অসম টীমৰ সকলো আপোনালোকক দেখুৱাম। তাৰ আগতে আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। অসম টীমে ফাৰ্ষ্ট ইনিংছত 205 ৰানত অল আউট হয় আৰু হায়দৰাবাদক 207 ৰানত অল আউট কৰে আৰু ছেকেণ্ড ইনিংছত অসম টীমে 252 ৰানত অল আউট হয় আৰু হায়দৰাবাদ টীমক 100 ৰানত 2 উইকেট ল'বলৈ সক্ষম হয়। আজিৰ দিনটোত অসম টীমে হায়দৰাবাদ টীমৰ 2 উইকেট ল'বলৈ সক্ষম হয়। তো চাব লগা হ'ব কাইলৈ কিমান উইকেট সংগ্ৰহ কৰিব পাৰে অসম টীমে। আজিৰ খেলখনত ৰিয়ান পৰাগে 1 উইকেট লাভ কৰে আৰু সিদ্ধাৰ্থ শৰ্মাই 1 উইকেট লাভ কৰিবলৈ সক্ষম হয়, কিন্তু মুক্তাৰ হোসেনে কোনো উইকেট লাভ কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু ভালে বলিং কৰিছে। চাব লগা হ'ব কিমান ৰানত জিকিব পাৰে। আপোনালোকে কি ভাবে কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। ধন্যবাদ।